Hi friends, welcome back to my another video. Today we are going to learn about the transformation of sentences assertive to interrogative. যে আমি assertive পৰা interrogative sentence কেনেকৈ transform কৰিব পাৰো সেই বিষয়ে আমি আলোচনা কৰিম। কি rules আছে এই assertive পৰা interrogative sentence কৰিবলৈ এই বিষয়ে আমি simple হিচাপে অতি সহজকৈ আলোচনা কৰিম। মূল assertive পৰা interrogative কৰিবলৈ হলে আমি দুটা মূল নিয়ম আমি জানিব লাগিব। প্ৰথমটো নিয়ম আমি আলোচনা কৰিম যে এতে মই কেটামান সেন্টেন্স লিখিছো যে হি ইজ নট এ স্টুডেন্ট এটো নেগেটিভ সেন্টেন্স হয় কিন্তু এটো অ্যাসার্টিভ হয় কিন্তু অ্যাসার্টিভ সেন্টেন্স আমি যেতিয়া ইন্টারোগেটিভ কৰিম এই অ্যাসার্টিভ সেন্টেন্স ইন্টারোগেটিভ কৰিবলৈ হলে আমি কি কৰিব লাগিব প্ৰথমে আমি সেন্টেন্সটো চাব লাগিব যে সেন্টেন্সটোত অংজলিৰ ভাব আছে না নাই মই আগতে কৈছিলো যে অংজলিৰ ভাব কি হয় অংজলিৰ ভাব এনেকুৱা ধৰণৰ ভাব হয় যিবোৰে কি কৰে মেইন ভাবটোক হেল্প কৰিবলৈ কাৰণে হেই সেন্টেন্সটো থাকে তাৰমানে অংজলিৰ ভাৰ্বক হেল্পিং ভাব বুলি কোৱা হয় সো অংজলিৰ ভাব কেটা আছিল am is are was were have had may might must shall should এনেকুৱা ধৰণৰ বহুত কেটা অংজলিৰ ভাব আছে সো অংজলিৰ ভাব কেটা তোমালোকে আগতে জানি লবা গোটেইখিনি মুখস্থ কৰি লবা তাৰ পিছতহে আমি কি কৰিম এই assertive পৰা interrogative sentence কেনেকৈ ট্ৰান্সফৰ্ম কৰিম একেবাৰে ইজি হৈ যাব আমাৰ কাৰণে So, মই কেটামান sentence এতে লিখিছো তোমালোকে দেখিব পৰা you notice that I wrote some sentences in the blackboard that he is not a student তেওজন ছাত্ৰ নহয় এটো যদি মই কি কৰো ট্ৰান্সফৰ্ম কৰিব বিচাৰো assertive পৰা interrogative লৈ প্ৰথমে মই লক্ষ্য কৰিছো চাবা যে এই is to আমাৰ কি আছে এতে যে is to আছে অংজলিৰ ভাব সো অংজলিৰ ভাব যদি আমাৰ সেন্টেন্সটো থাকে তেতিয়াহলে আমি assertive পৰা যদি interrogative sentence কৰিব বিচাৰো একদম ইজি এটা প্ৰসেস যে আমি কেৱল কি কৰিব লাগিব অংজলিৰ ভাবটো আমি বাক্যৰ প্ৰথমতে লৈ আহিব লাগিব মই এটো ট্ৰান্সফৰ্ম কৰিছো চাবা is he not a student আৰু তাৰ পিছত আনটা মূল কথা হল আমি লাষ্টত আমি জানো যে interrogative sentence কি interrogative হেইবোৰ সেন্টেন্স হয় যিবোৰে কি কৰে কোৱেশ্চন সুধে সো আমি interrogative sentence or শেষত আমি ফুল স্টপ নিলিখো শেষত আমি কি লিখিম কোৱেশ্চন মাৰ্ক হে দিম সো যদি আমি কি কৰো অংজলিৰ ভাবটো আগত আনি দিও এটো সেন্টেন্সৰ যে মই লিখিছো চাবা is he not a student is he not a student লাষ্টত এটা কি কৰিম আমি assertive sentence হলে আমি ফুল স্টপ দিলে হয় কিন্তু এতে আমি কি লিখি আছো interrogative sentence ৰ লাষ্টত ফুল স্টপ নিদি আমি কি কৰিম question mark দি দিম এটো এটা কি হল interrogative sentence লৈ ট্ৰান্সফৰ্ম হল হেইদৰে boys are walking in the garden এতে চাবা অংজলিৰ ভাব আছে are সো আমি সিম্পল হিচাপে কেৱল are টো আমি আগত আনি দিম আৰু বাকি ফুল স্টপ উঠাই দি লাষ্টত কি দিম interrogative sentence or question mark to di dim tete hole amar ki hoye jabo interrogative sentence loi transform hoye jabo so are boys walking in the garden are boys walking in the garden so lastot ki korisu ami question mark disu তার পিছৰটো সেন্টেন্স চাবা অপূৰ্ব will go home এতে কি আছে will to auxiliary verb সো আমি will to কেৱল আগত আনি দিম will অপূৰ্ব go to home go home লাষ্টত আমি কি দিম কোৱেশ্চন মাৰ্ক দিম তাৰ পিছত I am going to market মই বজাৰলৈ গৈ আছো এটো auxiliary verb আছে কি am main verb to হল go So, auxiliary verb to আছে am helping verb so helping verb to বা auxiliary verb to আমি কি কৰিম বাক্যৰ আগলৈ লৈ আহিম am I going to market simple কথা একেবাৰে auxiliary যদি বাক্যটোত কি থাকে auxiliary verb থাকে তেতিয়াহলে আমি কেৱল auxiliary verb to আগত আনি দিম এইটো সেন্টেন্স চাবা he is a boy তেওজন লৰা এটো যদি আমি কি কৰো interrogative sentence কৰো তেতিয়াহলে আমি কি কৰিম অংজলিৰ ভাবেতে is আছে is to আমি আগত আনি দিম is he a boy তেও এজন লৰানে লাষ্টত কি দিলো কোৱেশ্চন মাৰ্ক দিলো he is in the garden now এতে কি আছে অংজলিৰ ভাব is আছে is to আগত আনি দিম is he in the garden now in the garden now লাষ্টত কোৱেশ্চন মাৰ্ক লাষ্টৰটো সেন্টেন্স আছে you must go now এটো must to আছে অংজলিৰ ভাব সো আমি অংজলিৰ ভাবটো আগলৈ আনিম যে
must you go now must you go now লাষ্টত question mark এতিয়া প্ৰথমটো নিয়ম আছিল আমি অংশলীৰ ভাব আমি কি কৰিম সেন্টেন্সটোত বিচাৰিম যদি অংশলীৰ ভাব আছে তেতিয়ালে আমি আগলৈ আনি দিম আগলৈ আনি হেখত ফুল ষ্টপৰ হলনি আমি question mark দিম তেতিয়ালে কি হ'ব আমাৰ assertive sentence কি হ'ব interrogative sentence লৈ ট্ৰান্সফৰ্ম হ'ব এবাৰ আমি আহিছো rule number 2 rule number 2 মতে যদি sentence টোত কি না থাকে অংশলীৰ ভাব না থাকে if there is no auxiliary verb in the sentence তেতিয়া হলে আমি কি উপায়েৰে আমি assertive sentence interrogative sentence কৰিম একেবাৰে সিম্পল যে আমি যেতিয়া সাম যে sentence টোত কি নাই auxiliary verb নাই তেতিয়া হলে আমি according to the action of the sentence আমি do did আৰু does এই তিনিটাৰ হেল্প লৈ আমি কি কৰিম assertive sentence to interrogative কৰিম প্ৰথমে আমি sentence to চাই লব লাগিব sentence to কোনটো টেন্সত আছে সো তেনেকৈ ধৰণে আমি do did আৰু does ৰ হেল্প লম সো এতিয়া প্ৰথম sentence to চাইছো এতে you know the answer এতে auxiliary verb নাই there is no auxiliary verb in this sentence সো আমি কি কৰিম according to the sentence এইটো sentence কোনটো টেন্সত আছে you know the answer এইটো present tenseত আছে সো আমি কি কৰিম do ৰ সহায় লম যে do এটো যদি আমি কি কৰো interrogative কৰো do you know the answer লাষ্টত কি কৰিম ফুল স্টপ না লাগে লাষ্টত question mark দিম এটো কি হল do you know the answer তুমি উত্তৰটো জানানে সো এনেকুৱা ধৰণে আমি কি কৰিম interrogative কৰিম সেকেন্ড নম্বৰ লাইছো আমি যে she lives in this house এতে চাবো she lives মেইন ভাৰ্বৰ লগত কি আছে s যোগ হৈ আছে s এটা প্লাস হৈ আছে কাৰণ থাৰ্ড পারসন সিঙ্গুলার নাম্বাৰৰ লগত কি হয় সদায় মেইন ভাৰ্বছৰ লগত s বা es যোগ হয় প্ৰেজেন্ট টেন্সত সো আমি এতিয়া কি কৰিম যদি কি হয় মেইন ভাৰ্বৰ লগত s বা es যোগ থাকে সিম্পল টেন্সত তেতিয়া হলে আমি কি কৰিম does ৰ হয় লম does she এতিয়া lives to আৰু lives না থাকে কি হ'ব s to উঠি যাব does she live in this house লাষ্টত কি কৰিম question mark তাৰ পিছত the boy told a lie এতে চাবা told কোন টেন্সত আছে past tense সো আমি কি কৰিম এতিয়া do ৰ হয় নলও does ৰ হয় নলও এতিয়া আমি কি কৰিম did ৰ হয় লম past tense থাকিলে did তেতিয়ালে আমি কি লম did the boy এতিয়া told ৰ কি হ'ব base form told verb টোৰ base form আমি কি লিখিম did the boy told ৰ base form কি হ'ব tell a lie লাষ্টত কি দিম question mark did the boy tell a lie তাৰ পিছত আহিলো তাৰ পিছৰ সেন্টেন্স লৈ he eats rice every day এটো সবা he থাৰ্ড পারসন সিঙ্গুলার নাম্বার সো এতে মেইন ভার্বৰ লগত প্ৰেজেন্ট টেন্স আছে মেইন ভাৰ্বৰ লগত s এটা যোগ আছে s থাকিলে আমি কি কৰিম does ৰ হেল্প লম does he eats এতিয়া নহয় এতিয়া কি হ'ব eat does he eat rice every day লাষ্টত question mark তাৰ পিছত আহিলো everyone loves rose এতে কি আছে loves থাৰ্ড পারসনৰ লগত কি আছে মেইন ভাৰ্বৰ লগত s এটা যোগ আছে সো আমি কি কৰিম এতেও কি লম does ৰ হেল্প লম does everyone love এতে কি হ'ব loves নহয় love rose does everyone love rose লাষ্টত question mark তাৰ পিছৰটো সেন্টেন্স লৈ আইছো they play football on Sunday এতে প্ৰেজেন্ট টেন্সত আছে সো আমি কি কৰিম সিম্পল হিচাপে do ৰ হেল্প লম do they play football on Sunday do they play football on Sunday তাৰ পিছত আহিল she wrote a letter এতে সবা wrote past tense হৈ আছে she wrote a letter তে এটা চিঠি লিখিছিল সো আমি এতে কি লম did ৰ হেল্প লম did she write এতে
ভাৰ্বটোৰ কি হ'ব বেছ ফৰ্ম হ'ব did she write a letter did she write a letter another example লৈছো he visited the museum he visited the museum কোনটো টেন্সত আছে past tense so আমি কি কৰিম এটো কোনটোৰ হয় লম দূৰ না ডিডৰ না ডাজৰ আলটিমেটলি আমি কি লম ডিডৰ হয় হেল্প লম so did he এতিয়া visited এটো কি হ'ব বেস ফর্ম হ'ব visit b i s i t visit the museum লাষ্টত কি হ'ব question mark so এনেকৈ ধৰণে আমি কি কৰিব পাৰো assertive sentence ৰ পৰা interrogative sentence লৈ ট্ৰান্সফৰ্ম কৰিব পাৰো এই দুটাই মেইন ৰুলস আৰু একেবাৰে সিম্পল আৰু ইজি হয় ইয়াৰ পিছত আমি বেলেগ আলোচনা কৰিম যে assertive sentence ৰ পৰা আমি কেনেকে imperative sentence কৰিব পাৰো বা exclamatory sentence কৰিব পাৰো so next এটা ভিডিওত আমি তেনেকুৱা ধৰণৰ ট্ৰান্সফৰমেশনৰ বিষয়ে আলোচনা কৰিম আজিলৈ মানে so thank you for watching these videos if you like this videos so please share and subscribe my channel for more videos thank you